ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন আৰু ৰঙালী বিহুৰ প্ৰাক্ষণতে এতিয়া সাজু হৈ উঠিছে ৰাজ্যৰ ঢুলীয়া হুঁচৰি দলসমূহ বিহুৱতীসকল লগতে প্ৰত্যেকগৰাকী লোকেই ইতিমধ্যে সাজু হৈ উঠিছে আৰু এই মুহূৰ্তত আমি জনাই আছোঁ দৰ্শকসকলক যে বিহু সুৰক্ষা সমিতিয়ে জাৰি কৰিছে SOP এবাৰ বিহুক লৈ বা বিহু হুঁচৰি দলসমূহক লৈ ঢুলীয়া নাচনীসমূহক লৈ আচলতে SOP জাৰি কৰিছে বিহু সুৰক্ষা সমিতিয়ে এক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই SOP মানি চলিবই লাগিব প্ৰত্যেকগৰাকী বিহু নাচিবলৈ অহা ঢুলীয়া হওক বা পেপুৱা হওক বা নাচনী হওক বিহু হুঁচৰি দলসমূহে মানি চলিব লাগিব প্ৰত্যেকটো নিয়ম কি নিয়ম জাৰি কৰিছে বা SOPত কি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সন্দৰ্ভত জনাইছোঁ দৰ্শকসকলক। বিহু সুৰক্ষা সমিতি অসমৰ ডাঙৰ সিদ্ধান্ত এইবেলি মুকলি বিহু আৰু হুঁচৰিক লৈ আহি পৰিছে SOP মুকলি বিহু আৰু হুঁচৰি এইবেলি একেলগে একত্ৰিত হ'ব নোৱাৰিব। প্ৰথমটো SOP হৈছে বিহু সুৰক্ষা সমিতি অসমৰ যে এইবেলি যি আচলতে মুকলি বিহু আৰু হুঁচৰি একত্ৰিত হ'ব নোৱাৰিব। তাৰ ঠিক পাছতে আন এক SOP হৈছে হুঁচৰিত যুৱতী থাকিব নোৱাৰিব। এতিয়াৰে পৰা হুঁচৰি দলসমূহলৈ নিষেধাজ্ঞা জাৰি কৰিছে যে যিকোনো হুঁচৰি দলত এতিয়াৰে পৰা থাকিব নোৱাৰিব যুৱতী কোনো পধ্যে থাকিব নোৱাৰিব বিহু হুঁচৰি দলত লগতে প্ৰতিযোগিতাত বিচাৰকক হেঁচা প্ৰদান কৰিব নোৱাৰিব। যিহেতু প্ৰতিযোগিতা এখনত দেখা যায় যে বিচাৰক থাকে বিচাৰক মণ্ডলীক আচলতে হেঁচা প্ৰয়োগ নকৰিবলৈ SOP যোগে জাৰি কৰিছে নিৰ্দেশনা। লগতে ক'ব লাগিব বিচাৰকক স্বাধীনতা দিব লাগিব কিয়নো বহু প্ৰতিযোগিতাত দেখা যায় যে বিচাৰকক হাৰাশাস্তি কৰে আৰু এইবাবে এবাৰ SOP জাৰি কৰিছে বিহু সুৰক্ষা সমিতিয়ে যে প্ৰতিখন প্ৰতিযোগিতাত বিহু সুৰক্ষা বা বিহু যি আচলতে বিচাৰক থাকিব সেই প্ৰতিযোগিতাখনৰ বিচাৰকক স্বাধীনতা দিব লাগিব। লগতে বিহু সন্মিলনত লোকশিল্পক অগ্ৰাধিকাৰ দিব লাগিব। যিহেতু বিভিন্ন সময়ত দেখা গৈছে আজি কিছুদিন পূৰ্বেও আচলতে দেখা গৈছিল লোকশিল্পী বা লোকশিল্পক আচলতে অপমান কৰা হৈছিলে বিহু মঞ্চত। সেইবাবে এইবেলি SOP জাৰি কৰিছে নিষেধাজ্ঞা জাৰি কৰিছে সিদ্ধান্ত গ্ৰহণ কৰিছে বিহু সুৰক্ষা সমিতি আৰু সেই সিদ্ধান্ত হৈছে যে এইবেলি বিহু সন্মিলনত লোকশিল্পক প্ৰাধান্য দিব লাগিব অগ্ৰাধিকাৰ দিব লাগিব। মনোৰঞ্জনৰ নামত লোক সংস্কৃতিক পাহৰিব নালাগে। যিহেতু বহু লোকে মনোৰঞ্জনৰ বাবে নিজৰ লোক সংস্কৃতিকে পাহৰি যায় সেইসকলৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰিছে যে এইবেলি বিহুত আচলতে মনোৰঞ্জনৰ বাবে নিজৰ লোক সংস্কৃতি কোনো পধ্যে পাহৰিব নোৱাৰিব। লগতে বিহু সম্ৰাট বিহু ৰাণী বিহু কুঁৱৰীৰ দৰে উপাধি বৰ্জন কৰিব লাগিব। যিহেতু প্ৰতিযোগিতা এখনক আচলতে শ্ৰেষ্ঠজনক দিয়া হয় বিহু সম্ৰাট বা বিহু ৰাণী বিহু কুঁৱৰী আদি বিভিন্ন উপাধিৰে তেওঁক সন্মানিত কৰে। এতিয়াৰে পৰা সেই উপাধি বৰ্জন কৰিব লাগিব বুলি কৈছে বিহু সুৰক্ষা অসম সমিতিয়ে। বিয়া নোহোৱা যুৱতী বিহু ৰাণী হ'ব নোৱাৰিব। যিসকল বিয়া হোৱা নাই বিবাহপাশত যিসকল আবদ্ধ হোৱা নাই বিয়া নোহোৱা যুৱতী কোনো পধ্যেই বিহুৱতী হ'ব নোৱাৰিব বা বিহু ৰাণী হ'ব নোৱাৰিব। আৰু বিচাৰকক উচিত মাননি দিব লাগিব বিহু কমিটিয়ে। যিসকল বিচাৰকক আমন্ত্ৰণ জনোৱা হ'ব সেইসকলক উচিত মাননি দিলেহে এইবুলি অনুষ্ঠিত কৰিব পাৰিব বিহু সন্মিলন। লগতে 12 বজাৰ আগতে বিহু শেষ কৰিব লাগিব আৰু এই নিয়ম নতুন নহয়। আচলতে পূৰ্বৰ পৰা আজি বহু বছৰ আগৰ পৰাই ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 12 বজাৰ পূৰ্বে বিহু প্ৰগ্ৰেমসমূহ শেষ কৰিব লাগিব। গতিকে এইবেলিও নিশা 12 বজাৰ আগতে বিহু অনুষ্ঠানসমূহ সামৰিব লাগিব। তাৰ সমান্তৰালকৈ জাতীয় সাজপাৰ পৰিধান কৰাটো হৈছে বাধ্যতামূলক আৰু পায়জামা পাঞ্জাবী জাতীয় সাজপাৰ নহয়। বহু লোকে আচলতে বিহুৰ নামত পায়জামা পিন্ধে বা পাঞ্জাবী কুৰ্তা পিন্ধে সেইসকল বহিষ্কাৰ কৰা হৈছে সেইসকল পিন্ধিব নোৱাৰিব। তাৰ সলনি জাতীয় সাজপাৰ পৰিধান কৰিব লাগিব। আমাৰ যিটো সাজপাৰ ধুতি হওক বা পায়জামা বা গামোচা লোৱাটো আমাৰ নিয়ম। গতিকে সেই সাজপাৰ পৰিধান কৰিব লাগিব আৰু জেঠ মাহ পৰ্যন্ত বিহুৰ অনুষ্ঠান চলাব নোৱাৰিব। বিভিন্ন সময়ত দেখা যায় যিহেতু জনপ্ৰিয় কণ্ঠশিল্পীসকলক আমন্ত্ৰণ জনাই বিহু আদৰণি বা বহাগী বিদায় পাতে আৰু জেঠ মাহ পৰ্যন্ত বহাগী বিদায় দেখা যায় যে চলি থাকে। গতিকে এইবেলি জেঠ মাহ পৰ্যন্ত বিহু পাতিব নোৱাৰিব। গতিকে এইখিনিয়ে আছিলে এইবেলি বিহুক লৈ বিহু সুৰক্ষা সমিতি অসমৰ নিৰ্দেশনা। আমি পুনৰ কৈছোঁ যিহেতু দৰ্শকসকলক জনাবলৈ পাই সুখী হৈছোঁ যিহেতু সমাগত ৰঙালী বিহু আৰু ৰঙালী বিহুৰ প্ৰাক্ষণত এতিয়া বিহু সুৰক্ষা সমিতি অসমে আগবঢ়াইছে এইসমূহ SOP কেইবাটাও SOP জাৰি কৰিছে বিহু হুঁচৰি দলক লৈ বিহু সন্মিলনক লৈ কমিটিক লৈ বিচাৰকক লৈ লগতে নিশা 12 বজাৰ আগতেই ভংগ কৰিব লাগিব এইবেলি বিহু।